ওকে এতিয়া আমি চাবলৈ গৈ আছো যে এটা সেটতে যদি আমি এটা ৰিলেচন উলিয়াবলৈ যাওঁ তেতিয়া আমি কেনেকৈ কৰিম এ হৈছে 1 2 3 এতিয়া আমি কি উলিয়াম ইহতৰ কাৰ্টেজিয়ান প্ৰডাক্ট উলাম ইহতৰ মানে এটা সেটৰ যদি কাৰ্টেজিয়ান প্ৰডাক্ট উলিয়াবলৈ যায় তাৰ লগত নিজে নিজৰ লগত কাৰ্টেজিয়ান প্ৰডাক্ট উলাব লাগে দ্যাট মিন্স এ ক্ৰস এ উলিয়াব লাগে এ ক্ৰস এ আমি কেনেকৈ উলিয়াও মনত পেলোৱা 1 2 3 দেন 1 2 3 সেম সেটক আমি এনেকৈ লিখিলো আৰু কাৰ্টেজিয়ান প্ৰডাক্ট উলিয়াবলৈ হলে এবাৰ 1 এ 1 ৰ লগত কৰিছে 1,1 then 1 এবাৰ 2 লগত কৰিছে 1,2 1 এবাৰ 3 লগত কৰিছে 1,3 ঠিক তেনেদৰে 2,1 2,2 2,3 3,1 3,2 and 3,3 এতিয়া এৰ কাৰ্টেজিয়ান প্ৰডাক্ট আমি কি পালো ইমান কেটা এলিমেন্ট পালো এতিয়া ইয়াতে কিমানটা এলিমেন্ট আছে 1 2 টোটাল 9 টা এলিমেন্ট আছে এতিয়া টোটাল 9 টা এলিমেন্ট এ সেটটোত আছে কাৰ্টেজিয়ান প্ৰডাক্ট সেটটো যদি টোটাল 9 টা এলিমেন্ট থাকে ইট মিন্স দ্যাট ইয়াৰ আমি কিমানটা সাবসেট পাম 2 টু দি পাৱাৰ 9 টা সাবসেট পাম এতিয়া 2 টু দি পাৱাৰ 9 টা সাবসেটৰ পৰা যিকোনো এটা আমি যদি উঠাই লওঁ হে সাবসেটটো কি হ'ব সাপোজ r is equal to 1,1 2,2 and 3,3 এটো এটা সাবসেট হৈ গল আমি এটা দুটা তিনটা এলিমেন্ট পিক কৰিছো এতিয়া এ সাবসেটটো কি বুলি কোৱা হ'ব এৰ এটা ৰিলেচন বুলি কোৱা হ'ব r is a relation on a বুলি কোৱা হ'ব এতিয়া from আৰু to একো নালাগে r is a relation on a বুজি পাইছা যে on a কেতিয়া ইউজ কৰো আৰু from a to b কেতিয়া ইউজ কৰো গম পাইছা এটো হৈছে a relation on a set a ঠিক আছে এটো হৈছে যে এটা সেটত আমি এটা ৰিলেচন কেনেকৈ বনাব পাৰো আই হোপ ৰিলেচনৰ ডেফিনেশনৰ ওপৰত তোমালোকৰ কোনো কনফিউজন নাই because it is just a revision এতিয়া চোৱা ৰিলেচনৰ ডেফিনেশন পঢ়াৰ পিছত বৰ আমি কি পঢ়িছিলো ৰিলেচনৰ এক্সাম্পল পঢ়িছিলো বিভিন্ন ধৰণৰ ৰিলেচনৰ এক্সাম্পল পঢ়াৰ পিছত আমি আৰু তিনিটা টপিক পঢ়িছিলো মনত আছে নে ৰিলেচনৰ ওপৰত কি কি টপিক পঢ়িছিলো এটা পঢ়িছিলো আমি ডোমেইন 2 নম্বৰতে পঢ়িছিলো কোডোমেইন আৰু 3 নম্বৰত পঢ়িছিলো আমি ৰেঞ্জ মনত পৰিছেনে ডোমেইন কোডোমেইন এণ্ড ৰেঞ্জ এই তিনিটা ওয়াৰ্ড আমি ৰিলেচন ৰিলেটেড পঢ়ি থৈছো এতিয়া আজি আমি মনত পেলাও হোৱাট ইজ ডোমেইন হোৱাট ইজ কোডোমেইন এণ্ড হোৱাট ইজ ৰেঞ্জ তাৰ আগতে কি কৰো এটা ৰিলেচনৰ এক্সাম্পল লৈ লওঁ ঠিক আছে ফৰ এক্সাম্পল এটা সেট আছে a 1,2,3 তাৰ পিছতে এটা সেট আছে b আগৰ নিচিনাকে লওঁ a, b তাৰ পিছতে r এটা আমি ৰিলেচন পাইছো from a to b যত নেকি কি এলিমেন্ট আছে 1, a আছে 2, b আছে ঠিক আছে 1, a আছে 2, b আছে again 2, a আছে কিনো কৰি আছো 2, b আছে ঠিক আছে আমি এটো চালু যে 2, a হ'ব আৰু 2, b এটো ললো r is a relation from a to b এটা আমি ৰিলেচন লৈ লৈছো এতিয়া ইয়াতে চোৱা ডোমেইন মানে কি আছিল বাৰু ডোমেইন মানে আছিল ডোমেইন is a set ইয়াত এলিমেন্টবোৰ কি হ'ব এই যে ৰিলেচন যে পালো ৰিলেচনত যে এনেকে আমি যে ফাৰ্স্ট ব্ৰেকেটত কমা দি এলিমেন্ট লিখো হিহতৰ নাম কি বাৰু হিহতৰ নাম হৈছে অৰ্ডাৰড পেয়াৰ এতিয়া এই যে অৰ্ডাৰড পেয়াৰবোৰ যে পালো অৰ্ডাৰড পেয়াৰৰ যেটো প্ৰথম কম্পোনেন্ট 1 ইয়াতে 1, a আছে প্ৰথম কম্পোনেন্ট কি 1 ইয়াতে লিখা 1, ইয়াৰে প্ৰথম কম্পোনেন্ট কি 2, ইয়াৰে প্ৰথম কম্পোনেন্ট কি 2 আমি অলৰেডি লিখিছো তাৰ মানে
domain of R is 1, 2 ঠিক আছে then আমি ৰেঞ্জ উলিয়াও ৰেঞ্জ কি থাকিব ৰেঞ্জ হৈছে যেনেকৈ আমি ডোমেইনত ফাৰ্ষ্ট কম্পোনেণ্টবোৰ লৈছিলোঁ ৰেঞ্জত ছেকেণ্ড কম্পোনেণ্ট ল'ব লাগিব ইয়াত আমাৰ ছেকেণ্ড কম্পোনেণ্ট আছে এ কমা এগেইন এ এবাৰ লিখিছোঁ আৰু নিলিখোঁ দেন বি দিছ ইজ ৰেঞ্জ অফ দ্য ৰিলেশ্যন আৰ দেন হোৱাট ইজ কোডোমেইন কোডোমেইন মিনছ ৰিলেশ্যনটো আমি ক'ৰ পৰা ক'লৈ লৈছিলোঁ ৰিলেশ্যনটো আছিলে এ পৰা বি লৈ এই যে বি ছেটটো কোৱা হয় কোডোমেইন বুজি পাইছা ডোমেইন মানে কি এই যে ৰিলেশ্যনটোত থকা অৰ্ডাৰ পেয়াৰবোৰৰ যিটো প্ৰথম এলিমেণ্টটো কি কোৱা হয় প্ৰথম এলিমেণ্টৰ যিটো ছেট তাক কোৱা হয় ডোমেইন দেন ছেকেণ্ড কম্পোনেণ্টবোৰ যদি আমি এটা ছেটত ভৰাই দিওঁ তাক কোৱা হয় ৰেঞ্জ আৰু ৰিলেশ্যনটো যদি এ ফ্ৰম এ টু বি হয় দেন এই যে বি ছেটটো কোৱা হয় কোডোমেইন সাপোজ এটা ৰিলেশ্যন এ পৰা এ লৈ আছে এ পৰা এ লৈ থাকিলে এ উইল বি দ্য কোডোমেইন অফ দ্যাট পাৰ্টিকুলাৰ ৰিলেশ্যন বুজি পাইছা হোৱাট ইজ ডোমেইন হোৱাট ইজ ৰেঞ্জ এণ্ড হোৱাট ইজ কোডোমেইন এইখিনি হৈছে তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ ৰিভিজন তোমালোকে গোটেইখিনি ৰিভাইজ কৰি লোৱা ৰিলেশ্যনৰ ওপৰত আজি তোমালোকৰ ৰিভিজনৰ ক্লাছতে মই সামৰিছোঁ দেন নেক্সট ক্লাছত তোমালোকৰ আমি পঢ়িম যে টাইপছ অফ এ ৰিলেশ্যন পঢ়িম নেক্সট ক্লাছৰ পৰা তোমালোকে নোটছ বনোৱা কাম কৰিবা এইটো ক্লাছত নোটছ বনোৱা কাম কৰিব নালাগে জাষ্ট মনত পেলোৱা যে ৰিলেশ্যন কি আছিলে ঠিক আছে থেংক ইউ